মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ খবৰে উৎফুল্লিত কৰিছে গড়েশ্বৰৰ মহুৰীপাৰাবাসীক। উত্তপ্ত পৰিৱেশ মহুৰীপাৰাৰ বিবেকানন্দ সমন্বয় ক্ষেত্ৰ। শংখ ঢাক মাংগলিক ৰীতি নীতি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হ'ল সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় তামোলপুৰ জিলা অধিৱেশনস্থলীৰ বাকৰি। মঙলবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত লাইখোটা স্থাপন অনুষ্ঠানত দেখা গ'ল এই পৰিৱেশ। বিটিআৰৰ EM গৌতম দাস, ৰণেন্দ্ৰ নাৰ্জাৰী, ধৰ্মনাৰায়ণ দাস আৰু MCLA ভৱেন বড়োৰ উপস্থিতিত লাইখোটা স্থাপনৰ শুভ উদ্বোধন কৰা হয়। অহা 1 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় তামোলপুৰ জিলা অধিৱেশন। গড়েশ্বৰৰ মহুৰীপাৰাত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় তামোলপুৰ জিলা অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। তামোলপুৰ জিলাৰ গড়েশ্বৰৰ মহুৰীপাৰাৰ বিবেকানন্দ সমন্বয় ক্ষেত্ৰত অহা 1 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অধিৱেশন। তদুপলক্ষে মঙলবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহুৰীপাৰাৰ বিবেকানন্দ সমন্বয় ক্ষেত্ৰত লাইখোটা স্থাপনেৰে অধিৱেশনৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। শংখ ঢাক মাংগলিক ৰীতি নীতি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত লাইখোটা স্থাপন কৰে বিটিআৰৰ EM গৌতম দাসে। অনুষ্ঠানত বিটিআৰৰ EM তথা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ৰণেন্দ্ৰ নাৰ্জাৰী, বিটিআৰৰ EM ধৰ্মনাৰায়ণ দাস, সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন উপসভাপতি শ্যামল চৰকাৰ, সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি হৰেন্দ্ৰ দাস, সাধাৰণ সম্পাদক ব্ৰজগোপাল চৰকাৰ আৰু তামোলপুৰ জিলা সমিতিৰ সভাপতি বিমল দাস আৰু সাধাৰণ সম্পাদক অমৰজিৎ দেৱনাথৰ লগতে যুৱ বিজেপিৰ নেতা বাপন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে। আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা সমূহ বিটিআৰ তথা অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে আপোনালোকে গমে পাইছে আমি ফেব্ৰুৱাৰী মাহৰ 1, 2 আৰু 3 তাৰিখে সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ দ্বাদশ দ্বিবাৰ্ষিক আৰু তামোলপুৰ জিলাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন পাতিব ওলাইছোঁ। আৰু সেই অধিৱেশনৰ প্ৰথম শুভাৰম্ভণি হিচাপে আজি লাইখোটা আমি স্থাপন কৰিলোঁ। লাইখোটা স্থাপনত আমাৰ বিটিআৰৰ বহুকেইজন আপোনাৰ কাৰ্যবাহী সদস্য পাৰিষদ তেওঁলোক উপস্থিত আছিলে। স্থানীয় বঙালী জ্যেষ্ঠ বুদ্ধিজীৱীসকল আছিলে। স্থানীয় আমাৰ মহুৰীপাৰা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱীসকল আজি আমাৰ ইয়াতে উপস্থিত হৈছিলে আৰু খুব সুকলমেৰে আমি আজি এই লাইখোটা স্থাপন কৰিলোঁ। আৰু এই লাইখোটা স্থাপনৰ লগতে সংগতি ৰাখি সমূহ বিটিআৰ তথা অসমবাসীলৈ এটা বিনম্ৰভাৱে আমি কাতৰ অনুৰোধ জনাইছোঁ সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা যে আমি যি মহৎ উদ্দেশ্য লৈ 1, 2 আৰু 3 ফেব্ৰুৱাৰীত যিটো আৰম্ভ কৰিছোঁ তাতে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক আমাৰ এই অনুষ্ঠানত সাদৰ আমন্ত্ৰণৰ লগতে সহায় সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি আশাবাদী আমাৰ এই যি পিছপৰা অঞ্চল সেই পিছপৰা অঞ্চলত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো পদাৰ্পণ হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পদাৰ্পণ হোৱাৰ লগে লগে আশা কৰিছোঁ এই বৃহত্তৰ মহুৰীপাৰা তথা বিটিআৰৰ সাংস্কৃতিকভাৱে হওক, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে হওক বিভিন্ন দিশত অকণমান আগুৱাই যাব বুলি আশা ৰাখিছোঁ। সদৌ সমূহ কৰ্মীবৃন্দৰ লগতে সমূহ জনসাধাৰণক ধন্যবাদৰ লগতে এই অহা 1, 2, 3 তাৰিখে যি অনুষ্ঠান হ'ব তাতে অনুষ্ঠান যোগদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথম দ্বিবাৰ্ষিক আমাৰ অনুষ্ঠিত হ'ব 1-3 তাৰিখে। এই কাৰ্যসূচীৰে প্ৰথম লাইখোটা স্থাপন হ'ল আৰু লাইখোটা স্থাপক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ মোৰ কলিগ বিটিআৰৰ EM গৌতম দাস ডাঙৰীয়া। তেখেতে উপস্থিত হৈ তেখেতৰ কাৰ্যসূচীখন কৰিছে, তেখেতক মই ধন্যবাদ দিছোঁ। আৰু ইয়াত উপস্থিত হৈছে বহুতো আমাৰ বিটিআৰৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সন্মানীয় সভাপতি মোৰ লগতে আছে আৰু সদৌ বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ জন্মদাতা শ্যামল চৰকাৰ ডাঙৰীয়া, লগতে মানে এডভাইচাৰ আমাৰ মণ্টু দে ডাঙৰীয়া আৰু 5টা জিলাৰ সভাপতিসকল আজি ইয়াত উপস্থিত হৈছিলে। আৰু মই বহুত সুখী হৈছোঁ মই RC কমিটিৰ সভাপতি হিচাপে আজি যে প্ৰথম কাৰ্যসূচী লাইখোটা স্থাপন এইটো মানে বহুতো ৰাইজৰ সমাগমন হৈ মানে এই কাৰ্যসূচী সফল ৰূপায়ণ হৈছে। ইয়াৰ কাৰণে মই ভাবোঁ এই কাৰ্যসূচী আমাৰ 1, 2, 3 তাৰিখে যে কাৰ্যসূচী
আমাৰ ধুনীয়াকৈ পৰিচালনা আমি কৰিব পাৰিম, এইটো এটা আজি প্ৰমাণ হৈছে। আৰু অনুৰোধ ৰাখিছোঁ আমাৰ এই অঞ্চলত ৰাইজক, আমাৰ শুক্লাই চেৰফাং আৰু বিটিআৰ ৰাইজক, আমাৰ এই অল বিটিআৰ বঙালী যুৱ ফেডাৰেশ্যনৰ মানে 12তম যে কাৰ্যসূচী হ'ব আৰু প্ৰথম আমাৰ তামোলপুৰ জিলাৰ দ্বিবাৰ্ষিক অধিৱেশন হ'ব। ইয়াত সকলো ৰাইজৰ যাতে সহযোগিতা আমি বিচাৰিছোঁ আৰু চকী কোণে থকা আমাৰ বঙালী সম্প্ৰদায় তেখেতসকলক মই অনুৰোধ ৰাখিছোঁ এই কাৰ্যসূচী যাতে সকলো ৰাইজে যাতে সহায় কৰে। আৰু আমাৰ এই অঞ্চল মহৰীপাৰা অঞ্চলৰ আমাৰ ইয়াতে বঙালী সম্প্ৰদায় বহুত আছে, আমাৰ 10-15 হাজাৰ এনেকুৱা মানুহ আছে আমাৰ ইয়াত। সকলো ৰাইজক মই অনুৰোধ ৰাখিছোঁ যাতে সেই কাৰ্যসূচী যাতে সফল ৰূপায়ণ কৰাত যাতে আমাৰ এই অঞ্চলত থকা বঙালী জাতি ভাইসকলে যাতে এই কাৰ্যসূচীত যাতে সহায় কৰাৰ কাৰণে জাতিক মানে আগবাঢ়ি নিয়াৰ কাৰণে যাতে পূৰ্ণ সহযোগ কৰে, মই এই অঞ্চলৰ এজন প্ৰতিনিধি হিচাপে অনুৰোধ ৰাখিছোঁ। বিটিআর বাঙালি যুব ছাত্র ফেডারেশনের কেন্দ্রীয় 12 দ্বিবার্ষিক অধিবেশন তথা আমার তামুলপুর জেলার প্রথম দ্বিবার্ষিক অধিবেশনের আজি আমার লাইখুটা স্থাপন ইয়াত হয়েছে আমার বিবেকানন্দ সমন্বয় ক্ষেত্ৰত। আৰু আমাৰ অনুষ্ঠানটো অধিবেশন আমাৰ 1, 2, 3 ফেব্ৰুৱাৰীত আমি পালন কৰিম, অধিবেশন ইয়াতে উদযাপন কৰিম। গতিকে আমি এই অঞ্চল তথা আমাৰ বিটিআর অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক আমি আহ্বান জনাও যে আমাৰ এই সারা বিটিআর বাঙালি যুব ছাত্র ফেডারেশনের যে অধিবেশন, এই অধিবেশনত সকলো জাতি জনগোষ্ঠী ধর্ম নিরপেক্ষে এই অধিবেশনত সকলে সহযোগ কৰিবলৈ আমি কেন্দ্ৰীয় সমিতিৰ পৰা আহ্বান জনাইছো, অনুৰোধ জনাইছো। আপোনালোকে আহক, একেলগে আমি হাতত হাত মিলাই একেলগে আমি এই অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰি যাম। তাৰ কাৰণে আমি এই অঞ্চলত এখন ডাঙৰকৈ অধিবেশন কেন্দ্ৰীয় সমিতি অধিবেশন পাতিবলৈ সাজু হৈছো। আমি শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে আমাৰ যি বিটিআর বাঙালি যুৱ ছাত্ৰ ফেডাৰেশন, আমি ইয়াত আমি কমসে কম 50,000 মানুহৰ এটা গেদাৰিঙৰ এটা প্লেনিং জনাইছো। আৰু ইয়াৰ মাধ্যমেদি আমাৰ এই বিটিআর অঞ্চলত বসবাস কৰা হিন্দু বাঙালী সকলৰ যি সমস্যা আছে এই সমস্যাটো আমি ৰাইজৰ আগত তথা প্ৰশাসন চৰকাৰৰ আগত দাঙি ধৰাৰ বুলি আমি প্ৰস্তাৱ ল'ম। ছাত্র ফেডারেশনের 12 দ্বিবার্ষিক আৰু তামুলপুৰ জিলা সমিতিৰ প্ৰথম দ্বিবাৰ্ষিক যেটো অধিবেশন আমাৰ ইয়াতে হ'ব, তাক লৈ আজি আমাৰ প্ৰথম কাৰ্যসূচী লাইকুটা স্থাপন সুন্দৰভাৱে মাঙ্গলিকভাৱে আমি কৰিলোঁ। তো আজি আপোনালোকৰ জৰিয়তে এটি ক'ব বিচাৰিছোঁ যে আমাৰ হিন্দু বাঙালীসকলৰ যিবিলাক সমস্যা, অসমত যিবিলাক জৰ্জৰিত সমস্যা জৰ্জৰিত হৈ আছে, সেই সমস্যাবিলাক সমাধান কল্পে আৰু আমাৰ গোটাই বিটিআৰ অঞ্চলৰ বাঙালীসকলক একত্ৰিতভাৱে এটা মঞ্চ টানি আমি এটা উলহ মালহেৰে আমি অধিবেশন কৰিবলৈ আমি ওলাইছোঁ। এই অধিবেশনত আমি সকলো আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আছে, বিভিন্ন জিলা সমিতিৰ সভাপতিসকল আছে, আমি সকলোকে আহ্বান জনাইছোঁ যে বিভিন্ন জাতি ধৰ্ম ভাষা ভাষী মানুহে ইয়াতে যোগদান কৰি আমাৰ এই সৰ্বাংগীন 1, 2, 3 ফেব্ৰুৱাৰী যিটো আমাৰ অনুষ্ঠান সৰ্বাংগীন মংগল কামনাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু সকলো দলবলে যোগদান কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ এই অনুষ্ঠানত আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি বিজেপিৰ ভৱেশ কলিতা ডাঙৰীয়া, বিভিন্ন প্ৰমুখ যিবিলাক আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া কেবিনেট মন্ত্ৰী, তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোক ইয়াতে আহিব আৰু আমাৰ যিবিলাক সমস্যা, মৌলিক অধিকাৰ আৰু সমস্যা, সেই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰি সেই তাৰ কল্পে তেওঁলোকে নিশ্চয় আমাৰ ৰাইজৰ প্ৰতি নজৰ ৰাখি, আমাৰ বাঙালী জনগণৰ প্ৰতি নজৰ ৰাখি সমাধান কল্পে তেওঁলোকে কেনেকৈ আমি সমস্যা সমাধান কৰিব পাৰোঁ তেওঁলোকে নিশ্চয় মতামত ৰাখিব। চাওক, আমি যদি গোটেই ভাৰতত আপোনালোকে চাই, গোটেই ভাৰতত হিন্দু বাঙালীৰ কাৰণে আৰু হিন্দুসকলৰ কাৰণে যদি চিন্তা ভাৱনা কৰিছে, এইটো হ'ল বিজেপি দল। আৰু সেই বিজেপি দলে নিশ্চয় আমাৰ এই অঞ্চলৰ হিন্দু বাঙালীসকলৰ সমস্যা গোটেই জীৱনত তেওঁলোকে কৰি নথয়। নিশ্চয় যিবিলাক সমস্যা, কিছু সমস্যা সমাধান হৈছে, কিছু সমস্যা আছে নথকা নহয়। আমি নিশ্চয় এই বৰ্তমান যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে আমি সমাধান হ'ব বুলি আশা ৰাখিছোঁ। আন্দোলন কৰি আহিছোঁ, আন্দোলন কৰি যাম। আৰু যেহেতু আমি ছাত্ৰ সংগঠনৰ পৰা আহিছোঁ, আমি বহি থাকিব নোৱাৰোঁ, আমাৰ দেহ মনে পাৰ্মিট নকৰে, আমি আন্দোলন কৰি যাম। কিন্তু আন্দোলন কৰিম এইটোলৈ যে যদি জাতীয় সমস্যা সমাধান নহয়, আজিৰ দিনত কিছু সমস্যা সমাধান হৈছে আৰু অহা দিনত হ'ব, এইটো আশা ৰাখিছোঁ। যেহেতু আমাৰ বিজেপি দল চৰকাৰত আছে, হিন্দুত্ববাদী চৰকাৰৰ দল এটা আছে ইয়াতে, নিশ্চয় তেওঁলোকে আমাৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব। আৰু আমাৰ ছাত্ৰ সংগঠনৰ তেওঁলোকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ, বলিষ্ঠ নেতৃত্বৰ হাতত সংগঠন আছে, অহা দিনত তেওঁলোকে কাম কৰি যাব আশা ৰাখিছোঁ।
অল বেংগলী ষ্টুডেণ্ট ফেডাৰেশ্যনৰ চেণ্ট্ৰেলৰ দ্বাদশ বাৰ্ষিক আৰু আমাৰ তামুলপুৰ জিলাৰ প্ৰথমখন বাৰ্ষিক আজি অধিৱেশনৰ লাইখুটা স্থাপনত আমাৰ বিটিআৰৰ EM গৌতম দাস মহোদয় উপস্থিত থাকে আৰু MCLA ভৱেন্দ্ৰ বড়ো ডাঙৰীয়া উপস্থিত থাকে, প্ৰাক্তন সভাপতি শ্যামল চৰকাৰ দা উপস্থিত আছে। মই আশা কৰোঁ খুব ধুনীয়াকৈ প্ৰগ্ৰামটো যাতে হয়। আজি এটা পৰিৱেশ আপোনালোকে দেখাই পাইছে, বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি আমাৰ প্ৰগ্ৰামখিনি হৈ আছে খুব মানে কালাৰফুল আৰু খুব ধুনীয়াকৈ মানুহ মনৰ উৎসাহ আৰু উৎসাহ দি কিনে কৰিব পাৰিছে। কেইদিনমান আগতে গোৰ্খাসকলৰ এটা অধিৱেশন হৈ গ'ল, আমাৰ বড়ো ভাইসকলৰ যি অধিৱেশন হৈ আছে, আমাৰ অসমৰ যিখিনি জাতি জনগোষ্ঠীৰ যি অধিৱেশনখিনি হৈ আছে খুব ধুনীয়াকৈ হৈ আছে। সেই পৰিৱেশটো যে আজি আমি পাইছোঁ তাৰ কাৰণে আমি BTC চৰকাৰ, অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰ আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি এটা শান্তিৰ আৰু সুখৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আগতে এইটো অঞ্চলত আপোনালোকে জানে আমি 83 চনৰ পৰা লৈ আজিলৈকে যিটো এটা পৰিৱেশ আছিলে সেই পৰিৱেশটো আজি নাইকিয়া হৈ গৈছে। আজি এটা পিচফুলভাৱে গোটেই জাতি জনগোষ্ঠী বিটিআৰ অঞ্চলত বসবাস কৰিবলৈ সক্ষম হ'ব পাইছে আৰু এই অধিৱেশনৰ জৰিয়তে এটা মেছেজ যাতে যায় যে আজি বিটিআৰ অঞ্চলৰ বঙালীসকল বা বিভিন্ন জাতি জনগোষ্ঠীসকল আমি কিমান পিচফুলি আমি থাকিবলৈ পাইছোঁ। তো এইটো এটা মেছেজ যাব বুলি মই আশা ৰাখোঁ। বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় অধিৱেশন আৰু তামুলপুৰ জিলা সমিতিৰ জিলা অধিৱেশন প্ৰথম অধিৱেশন আৰু BTC বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ এই যে মহৰীপাৰাৰ আমাৰ বিবেকানন্দ সমন্বয় ক্ষেত্ৰ বাস্কা জিলাৰ বৰ্তমান তামুলপুৰ জিলা মহৰীপাৰা বিবেকানন্দ সমন্বয় ক্ষেত্ৰত আমাৰ এই জাতীয় সংবৰ্ধনীৰ যি 1, 2, 3 তাৰিখে কেন্দ্ৰীয় অধিৱেশন হ'বলৈ গৈ আছে, তাৰ আজি লাইখুটা স্থাপন আছিলে। লাইখুটা স্থাপন অনুষ্ঠানত আমাৰ এই অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আমাৰ সতীৰ্থ EM নাৰ্জাৰী ডাঙৰীয়া, লগতে আমাৰ সতীৰ্থ EM অঞ্চলৰ কেইবাজনো ধৰ্মনাৰায়ণ দাস, আমাৰ ভৱেন্দ্ৰ বড়ো আৰু এই সংগঠনটিৰ প্ৰাক্তন ভালেকেইগৰাকী প্ৰতিনিধি বা নেতা আৰু বৰ্তমানৰ নেতৃবৃন্দ উপস্থিত আছিল, স্থানীয় ৰাইজসকল আছিলে। মই আহ্বান জনাম সমগ্ৰ ৰাইজক এই অনুষ্ঠানটো সফলতাৰ বাবে, যাতে বেংগলী সংগঠন হ'লেও যাতে বেংগলী সম্প্ৰদায়ৰ উপৰিও অন্যান্য জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ে যেনেকৈ আমাক সহায় কৰি আছে, এই অনুষ্ঠানটো যাতে সফল হয়, 3 দিনীয়া কাৰ্যসূচী যাতে সফল হয়। এই 3 দিনীয়া কাৰ্যসূচী সফলতাৰ বাবে মই সকলো পক্ষৰ সহযোগিতা বিচাৰিছোঁ আৰু উদ্যোক্তাসকলক আহ্বান জনাইছোঁ যাতে অনুষ্ঠানটো খুব ভালকৈ নিয়াৰিকৈ সমাপন হয়। এই পক্ষলৈ মোৰ আবেদন থাকিল। এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ কথা আলোচনা চলি আছে। আমাৰ ভৱেশ কলিতা ডাঙৰীয়া ৰাজ্যিক বিজেপিৰ সভাপতি, তেনেকৈ আমাৰ আৰু স্থানীয় বিধায়ক আমাৰ BTRC প্ৰমোদ বড়ো ডাঙৰীয়া, স্পীকাৰ বিশ্বজিৎ দৈমাৰী অসম স্পীকাৰ, তেনেকুৱা ধৰণৰ বিশিষ্ট ব্যক্তিসকল, গুণীজ্ঞানী ব্যক্তিসকল আৰু অন্যান্য ব্যক্তি আৰু কিছু আছে, তেওঁলোকে অনুষ্ঠানত আহিব বুলি আমি জানিব পাৰিছোঁ।